আপুনি যদি এজন অৰুণোদয় হিতাধিকাৰী হয় আৰু আপোনালোকৰ বেংকত যদি এতিয়ালৈকে আপোনালোকৰ অৰুণোদয়ৰ কিস্তিৰ টকাটো লাভ কৰা নাই, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। লগতে আপোনালোকে যদি নতুন অৰুণোদয় হিতাধিকাৰী হয় তথাপি আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাই থাকিব, আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব গৈ আছে। অৰ্থাৎ আপোনালোকৰ এই অৰুণোদয় টকাটো যেহেতু অসম চৰকাৰৰ ফালৰ পৰা ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নটিফিকেশ্যন কৰিছিলে যে যোনসকল অৰুণোদয় হিতাধিকাৰী হয় তেওঁলোকক যেহেতু প্ৰতি মাহত 10 তাৰিখত পইচাটো দিয়া হয়, অৰুণোদয় কিস্তিটো দিয়া হয়, কিন্তু এইটো মাহত অৰ্থাৎ জুন মাহত আজিৰ তাৰিখত অৰ্থাৎ 14 তাৰিখত আপোনালোকক কি কৰা হ'ব, অৰুণোদয়ৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত সোমাই দিয়া হ'ব বা আপোনালোকে অৰুণোদয়ৰ কিস্তিটো লাভ কৰিব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অৰুণোদয়ৰ যোনবোৰ পুৰণা হিতাধিকাৰী আছে তেওঁলোকৰ বেংক একাউণ্টত 1 টকাও সোমোৱা নাই। আনকি বহুত অৰুণোদয় হিতাধিকাৰী কিন্তু এতিয়া চিন্তিত হৈ আছে, কাৰণ 10 তাৰিখ পাৰ হৈ গৈছিলে, তেওঁলোকক বহুতে চিন্তা হৈ আছিলে বা এটা নটিফিকেশ্যন দি কেনে তেওঁলোকক এটা সান্তনা দিছিলে যে যোনসকল পুৰণা হিতাধিকাৰী হয় বা যোনসকল অৰুণোদয় হিতাধিকাৰী অলৰেডি তেওঁলোকে টকা পাইছিলে তেওঁলোকৰ টকাটো এইটো মাহত অৰ্থাৎ 14 তাৰিখত আপোনালোকৰ টকাটো পাই যাব, চিন্তা নকৰিব, এনেকুৱা এখন নটিফিকেশ্যন কিন্তু দিছিলে। আৰু সেই মৰ্মে মই এটা ভিডিঅ' বনাইছিলো আৰু সেই ভিডিঅ'টোত চাই কেনে বহুত মানুহে ছাপোৰ্ট কৰিছিলে বা বহুত মানুহে কমেণ্ট কৰিছিলে যে আমি এইটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাইছো বা আমাৰ এতিয়ালৈকে অৰুণোদয় পইচা পোৱা নাই। সো এই ভিডিঅ'টো যাতে জেনুইন হয় বা মই যোনটো আপডেট দিছিলো সেইটো একেবাৰে জেনুইন আপডেট দিছিলো, কাৰণ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো নটিফিকেশ্যন আছিলে। আৰু বহুতে সেই ডেটটো অৰ্থাৎ আজিৰ ডেটটোলৈ তেওঁলোকে বাৰ্ড চাইছিলে যে আমাৰ 14 তাৰিখ হলে আমি কি কৰিম, অৰুণোদয়ৰ টকাটো আমালোকৰ বেংক একাউণ্টত লাভ কৰিম। কিন্তু এতিয়ালৈকে দুখৰ বিষয় যে এতিয়ালৈকে আপোনালোকৰ টকাটো লাভ কৰা নাই। এতিয়া কথাটো হ'ল যে বহুতে এতিয়া চিন্তা কৰিব যে আমাৰ অৰুণোদয়ৰ লিষ্টৰ পৰা নাম কৰ্তন হ'ল নেকি, বা আমালোকৰ যোনবোৰ KYC কৰা নাছিলে, যোনবোৰে নাকি তেওঁলোকে এখন আপডেট দিছিলে যে নতুন হওক পুৰণা হওক সকলোৱে কি কৰিব লাগিব, অৰুণোদয়ৰ আঁচনিত আকৌ এপ্লাই কৰিব লাগিব। যোনসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ পইচা হোৱা নাই, যোনসকলে ভুলক্ৰমে তেওঁলোকে এপ্লাই নকৰিলে বা KYC কমপ্লিট নকৰিলে তেওঁলোকৰ কিন্তু কিস্তি লাভ কৰা নাই। সো এতিয়া কথাটো অৰুণোদয়ৰ যোনবোৰ 1250 টকা আছে এই পইচাটো কেতিয়ালৈকে লাভ কৰিব। আপোনালোকক এটা মই কথা কওঁ, আজি যিহেতু 14 তাৰিখ নটিচত কোৱাইছিলে যে 14 তাৰিখৰ পৰা আপোনালোকৰ অৰুণোদয়ৰ কিস্তিৰ টকাটো পাবলৈ সক্ষম হ'ব। আজি 14 তাৰিখ, যদি আজি টকাটো লাভ কৰা নাই অৰ্থাৎ আপোনালোকে আজিৰ ৰাতিটো চাওক, যোনসকলৰ নাকি কি আছে ফোন পে আছে, গুগল পে আছে বা পেটিএম আছে তেওঁলোকৰ হয়তো UPI দি কেনে তেওঁলোকে বেলেঞ্চ চেক কৰিব পাৰিব। বাকী যোনসকলৰ SBI আছে আপোনালোকে প্লে ষ্টৰত গৈ কেনে কুইক SBI বুলি এখন এপছ আছে, সেই এপছ দি কেনে আপোনালোকে চেক কৰিব পাৰিব। বাকী যোনসকলৰ কোনো ধৰণৰ চেক কৰা কোনো ধৰণৰ তেনেকুৱা ফেচিলিটি নাই, সো সুবিধা নাই, আপোনালোকে কি কৰিব লাগিব, বেংকত যাব লাগিব। বেংকত গৈ কেনে আপোনালোকে আজি নাযায় কেনে আপোনালোকে অহাকালিতো আপোনালোকক চানডেটো সকলো বেংক বন্ধ থাকে। সো আপোনালোকক চাগে অহাকালিও আপোনালোকৰ বেংক একাউণ্টত টকা লাভ নকৰিব। সো মানডে আপোনালোকক নিশ্চয় আপোনালোকক 100% চিয়ৰ হয় আপোনালোকৰ টকাটো লাভ কৰিব। যেহেতু আজি স্যাটাৰডে কিন্তু আপোনালোকৰ টকা নোসোমালে, কালি সানডে, কালিতো সকলো বেংক বন্ধ। সো বেংক বন্ধৰ দিনা কিন্তু আপোনালোকৰ টকা নোসোমায়। সো অৰ্থাৎ আপোনালোকৰ টকাটো পোৱাটো একেবাৰে কনফাৰ্ম হ'ব মানডে। যোনসকলে চিন্তিত হৈ আছিলে, যোনসকলে বহুত টেনচন কৰিছিলে যে যেহেতু অসম চৰকাৰৰ ফালৰ পৰা কোৱাইছিলে যে 14 তাৰিখত যোনসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকে আগতীয়াকৈ পইচা লাভ কৰি আছিলে তেওঁলোকৰ টকাটো 14 তাৰিখৰ পৰা পোৱা আৰম্ভ কৰিব। আজি যেহেতু স্যাটাৰডে, আজি যদি সোমোৱা নাই অহাকালিতো অহাকালি সানডে আপোনালোকৰ বেংক একাউণ্টত পইচা নোসোমায়, কাৰণ সকলো বন্ধ। সো মানডে আপোনালোকে শিয়ৰ হৈ থাকক, মানডে আপোনালোকে কি কৰিব, যিকোনো নিয়াৰেষ্ট CSP চেণ্টাৰত গৈ কেনে আপোনালোকে বা বেংকত গৈ কেনে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰিব। বেংক একাউণ্টটো চেক কৰিলে আপোনালোকৰ অৰুণোদয় কিস্তিটো লাভ কৰিব। সো মই আপোনালোকক এটা কথা কওঁ, যোনসকল পুৰণা হিতাধিকাৰী আছে আপোনালোকে একেবাৰে চিন্তা নকৰিব। যদি আপোনালোকে নতুনকৈ আকৌ এপ্লাই কৰিছিলে, যদি আপোনালোকৰ বেংকত কোনো ধৰণৰ প্ৰব্লেম নাই, KYC প্ৰব্লেম নাই, বা আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড এনেবল হৈ আছে, প্ৰতি মাহত যদি আপোনালোকে পইচা পাই আছিলে, আপোনালোকে এইটো মাহত অলপ লেট হৈ আছে, আপোনালোকে এইটো মাহতে পাব, কিন্তু অহা মাহত আপোনালোকে 10 তাৰিখে ধুনীয়াকৈ পাই যাব। এইটো মাহত অৰ্থাৎ 14 তাৰিখ, আকৌ কৈছো আজি যেহেতু 14 তাৰিখ, আজি দিবলৈ কথা আছিলে, আজি স্যাটাৰডে নিদিলে, যদি নিদিলে তেনেহলে অহাকালিতো আপোনালোকৰ সানডে হয়, সানডে কেতিয়াও লাভ নকৰে, কাৰণ সানডে সকলো বন্ধ, বেংক বন্ধ থাকিব। সো মানডে আপোনালোকে ধুনীয়াকৈ পাই যাব। এতিয়া কথা পাতিম যোনসকলে কি কৰিলে, নতুনকৈ আবেদন নকৰিলে কিন্তু পুৰণা হিতাধিকাৰী আছিলে, KYC নকৰিলে। যেহেতু অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে আকৌ আপোনালোকে আবেদন কৰিব লাগিব, যোনসকলে নতুন আবেদন আছিলে। সো নতুন আবেদনৰ লগত পুৰণা সকলো হিতাধিকাৰী কি কৰিব লাগিব, আবেদন কৰিব লাগিব। যদি আপুনি পুৰণা হিতাধিকাৰী হৈ কেনে আকৌ আপোনালোকে আবেদন নকৰিলে বা KYC কমপ্লিট নকৰিলে তেনেহলে কিন্তু আপোনালোকে কি কৰিব, এইটো মাহত চাগে আপোনালোকে পইচা
নাপাব পাৰে এটো কনফাৰ্মলি শিওৰ নহয় তাতে কোনো ধৰণৰ আপডেট নাই আপোনালোকেও চিন্তা নকৰিব এইটো মাহত চাগে পাব আৰু যোনসকল নতুন হিতাধিকাৰী আছে আপোনালোকে বেংক একাউণ্ট চেক কৰিব যদি আপোনালোকে এইটো মাহত আপোনালোকৰ বেংক একাউণ্টত পইচা সোমাই যায় যেহেতু ইয়াতে ধুনীয়াকে কোৱা আছে যে অৰুণোদয় 3.0 মানে কি 3.0 কিন্তু নতুন বেনিফিচিয়াৰী এড কৰা কৰিছিলে আৰু নতুন যেতিয়া তেওঁলোকে বেনিফিচিয়াৰীৰ কাৰণে আবেদন পঠালে তেতিয়া কিন্তু অৰুণোদয় 3 টো লঞ্চ কৰিছিলে বা পাবলিশ কৰিছিলে সো নিশ্চয় আপোনালোকে হয়তো 100% নহয় 90% আপোনালোকে শিওৰ হৈ থাকক যে যোনসকলে নতুনকৈ অৰুণোদয় আবেদন কৰিছিলে তেওঁলোকৰ কিন্তু এইটো মাহত পইচা সোমোৱাৰ খুবেই চান্স আছে সো আপোনালোকে কি কৰিব যোনটো একাউণ্ট দিছিলে যেহেতু আজিকালি একাউণ্ট দিয়াটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকাটো বাধ্যতামূলক যোনটো একাউণ্ট দিছিলে হেতু আপোনালোকে ফোন পে বা গুগল পে যদি পেটিএম আছে তেনেকৈ এপছত যায় কেনে আপোনালোকে লিংক কৰি কেনে আপোনালোকে ধুনীয়াকে ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰিব পাৰিব বাকি যোনসকলৰ এনেকুৱা সুবিধা নাই আপোনালোকে নিশ্চয় বেংকত যাব লাগিব বা যিকোনো সিএসপিত যাব লাগিব মই আকৌ কৈছো আপোনালোকে টেনচন নকৰিব আজি যদি টকা সোমা নাই অহাকালি নোহোমায় কাৰণ অহাকালি সানডে হয় মানডে আপোনালোকৰ টকাটো 100% শিওৰ আপোনালোকৰ টকাটো সোমাই যাব সো ইমানখিনি এটা সৰু ভিডিও আছিল চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটি কল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকে অতি সোনকালে পাই যায় ধন্যবাদ